নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম সাপ সম্পৰ্কে থকা কেইটামান অন্ধবিশ্বাসৰ বিষয়ে, যিবিলাক অন্ধবিশ্বাস আমাৰ জনমানসত অতি বেছি প্ৰচলিত, যিবিলাকৰ কথা আমাৰ জনসাধাৰণৰ মাজত অধিক চৰ্চা হয়। আজি সেই সম্পৰ্কে কিছুমান কথা আলোচনা কৰিম, যে কি অন্ধবিশ্বাস সাপৰ লগত জড়িত হৈ আছে, কোনবিলাক অন্ধবিশ্বাসৰ বাবে সাপক এবিধ বৰ্তমানেও অতিশয় ভয়ংকৰ প্ৰাণী হিচাপে গণ্য কৰা হয়, তাৰ ওপৰত কেইটামান কথা আলোচনা কৰিম। আশা কৰিছোঁ সকলোৱে ভাল পাব। সাপ বুলিলে আমাৰ সকলোৰে ভয় লাগে, নহয়নে? ভয় লগাটো স্বাভাৱিক আৰু ভয় লগাটো উচিত, কিন্তু অতিমাত্ৰা ভয়টো কেতিয়াও সন্তোষজনক নহয়। গতিকে সাপৰ প্ৰতি ভয় থাকিব লাগে, কিন্তু অতিমাত্ৰা ভয় কেতিয়াও কৰাটো উচিত নহয়। কাৰণ পৰিৱেশত সাপৰ অৱদান তথা যোগদান পৰিৱেশ সন্তুলন বৰ্তাই ৰখাত বহুত বেছি পৰিমাণে আছে বুলি অনুভৱ কৰোঁ আমি। গতিকে কিছুমান ক্ষেত্ৰত আমি যিবিলাক কথা সাধাৰণতে এতিয়া অন্ধবিশ্বাসৰ গ্ৰাসত পৰি যিবিলাক কথা, যাৰ বাবে সাপ ইমান ভয়ংকৰ প্ৰাণী হিচাপে আমাৰ জনমানসত গণ্য কৰা হয়, আজি কি অন্ধবিশ্বাসনো জড়িত হৈ আছে, আজি এই সম্পৰ্কে গোটেই ডিটেইলছত কথাবিলাক আলোচনা কৰিবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ কিমানবিলাক ইনক্লুড কৰিব পাৰোঁ নাজানো। যদি কিবা বাকী থাকি যায় আপোনালোকেও কমেণ্টত এড কৰি দিব বুলি মই গভীৰ আশাবাদী। মই তেতিয়া নতুন আকৌ ভিডিঅ' বনালে তাত মই ইনক্লুড কৰি দিম। এতিয়া মোৰ হাতত যিমানখিনি তথ্য আহি পৰিছেহি আজি সাপৰ ওপৰত সম্পৰ্কে থকা অন্ধবিশ্বাস, আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ মোৰ হাতত আহি পৰা তথ্যখিনিৰ ওপৰত ভিত্তি কৰি। গতিকে কিবা যদি ভুল ভ্ৰান্তি দেখে কৰজোৰে ক্ষমা প্ৰাৰ্থী। ভুল মৰি চাবলগীয়া নহয়, কিন্তু মানে ক'বলৈ বিচাৰিছোঁ যে ধৰি লওক আৰু কিবা এড কৰিব লগা থাকিব পাৰে, মানে সেইটো সূত্ৰেহে কথাটো কৈছোঁ। এতিয়া সাপ সম্পৰ্কে থকা প্ৰথমটো অন্ধবিশ্বাসে হৈছে, এতিয়া বহুতে বিশ্বাস কৰে সাপে বোলে প্ৰতিশোধ লয়। যদি দুটা সাপৰ ভিতৰত সংগী সাপটোক বোলে কোনোবাই যদি আক্ৰমণ কৰি মৃত্যুমুখত পেলায়, দ্বিতীয়টো সাপে হেনো প্ৰতিশোধ ল'বলৈ আহে। এয়া সম্পূৰ্ণ অন্ধবিশ্বাস। সাপে প্ৰতিশোধ কেতিয়াও নলয়, এইটো সম্পূৰ্ণ অন্ধবিশ্বাস। গতিকে পোনপ্ৰথমে আমি এইটো দৃঢ়তাৰে স্বীকাৰ কৰিছোঁ যে সাপে কেতিয়াও প্ৰতিশোধ ল'ব নাজানে। মই সেইবুলিয়ে কোৱা নাই যে আপুনি সাপ মাৰিব লাগে বুলি। পৰিৱেশত সাপৰ অৱদান কিমান বেছি আছে এই সম্পৰ্কে মই আলোচনা কৰিলে আপোনালোকে বুজি পাব যে পৰিৱেশ সন্তুলন বৰ্তাই ৰখাত সাপৰ বৰঙণি কিমান বেছি পৰিমাণে আছে, সেয়া আপুনি অনুভৱ কৰিব নোৱাৰিব যে ইমান বেছি অৱদান আছে। এতিয়া বিশেষকৈ এন্দুৰ নিগনিবিলাক কণ্ট্ৰলত, এতিয়া এন্দুৰ নিগনি, ডালহলীয়াৰ দৰে প্ৰাণীবিলাক, চিকা, গোটেই সিহঁতৰ সংখ্যাত কিমান বেছি, আৰু যাৰ প্ৰেক্ষাপটত এতিয়া আমাৰ কৃষক সমাজে খেতি কৰিবলৈ চিন্তা কৰিব লগা হৈছে এইবিলাক প্ৰাণী উৎপাদত। গতিকে এতিয়া সাপ কমি আহিছে কাৰণে ইয়াৰ প্ৰভাৱটো বেছিকৈ পৰিছে। যদিহে সাপবিলাক জীয়াই থাকিলেহেঁতেন তেতিয়া কেতিয়াও এইবোৰ এন্দুৰ, নিগনি, ডালহলীয়া, চিকা ইত্যাদিৰ দৰে প্ৰাণীবিলাক বাঢ়ি যোৱাৰ ক্ষেত্ৰত সাপে প্ৰধান বাধা আৰোপ কৰিলেহেঁতেন। গতিকে বৰ্তমান কিন্তু সাপ একেবাৰে নগণ্য হৈ যোৱাৰ ফলত এতিয়া বৰ্তমান এই অনিষ্টকাৰী প্ৰাণীবিলাকৰ সংখ্যা বাঢ়ি আহিছে আৰু সাপৰ সংখ্যা কমি আহিছে বৰ্তমান প্ৰেক্ষাপটত। গতিকে আমি আন প্ৰাণীবিলাকৰ লগতে সাপৰ সংখ্যা বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি সকলোৱে পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বুলি মই গভীৰভাৱে অনুভৱ কৰোঁ। পোনপ্ৰথমে আপোনালোকক ক'লোঁ যে সাপে কেতিয়াও প্ৰতিশোধ নলয়, এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। দ্বিতীয়তে বহুতে বিশ্বাস কৰে কেতেকী ফুল যদি ঘৰত থাকে হেনো কেতেকী ফুল থাকিলে সাপ আহে, সেয়াও কিন্তু সম্পূৰ্ণ অন্ধবিশ্বাস। অৱশ্যে এনেকুৱা হ'ব পাৰে, কেতেকী ফুল গছজোপা যদি আপোনালোকে দেখিছে লক্ষ্য কৰিব, খুব যিখিনি কেতেকী ফুলজোপা থাকে সাধাৰণতে আশে পাশে খুব জাজ হৈ যায়। কেতেকী ফুলবোৰ এনেকৈ প্ৰসাৰিত হয় যে কাঁইট থকা অৱস্থাত যে জাজ হৈ যায়, যাৰ ফলশ্ৰুতিত সাপৰ দৰে প্ৰাণীবিলাক তাত বসুপযোগী হৈ উঠে সেই ঠাইডোখৰ। গতিকে সেই সূত্ৰে সাপ তাত থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু ফুলৰ গোন্ধত সাপ আহে বুলি যিটো বিশ্বাস, সেয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। ইয়াৰ কোনো বৈজ্ঞানিক যুক্তি নাই। মই এতিয়া যিমানটো অধ্যয়ন কৰি গম পাইছোঁ যে কেতেকী ফুল গছজোপা সাধাৰণতে জোপোহা হয় বা তাৰ যিবিলাক ঠাল ঠেঙুলি ওলাই আহে পুলি পোখাবিলাক, সেইবিলাকে এক অঞ্চল সামৰি লয়, যাৰ প্ৰেক্ষাপটত জেগাডোখৰ জাজ হৈ যায়, যাৰ ফলত তাত সাপে বাঁহ লোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু ফুলৰ গোন্ধত সাপ আহে বুলি কোৱাটো এয়া সম্পূৰ্ণ মিছা কথা। অৱশ্যে এনেকুৱা হ'ব পাৰে যে কেতেকী ফুল ফুলিছে, তাৰ সুগন্ধত বিভিন্ন কীট পতংগবিলাকে আহি ফুলৰ আশে পাশে ঠাইত অগা-দেৱা কৰিব পাৰে, যাৰ প্ৰেক্ষাপটত সেই পোক পতংগ খাবলৈ সাপ আহিব পাৰে, সেইটো মিছা কথা নহয়। কিন্তু কেৱল মাত্ৰ যে গোন্ধত সাপ কাষ চাপি আহে বুলি যিটো উক্তি, সেয়া সম্পূৰ্ণৰূপে মিছা কথা। এতিয়া বহুতে বিশ্বাস কৰে হক্সু সাপৰ ওপৰত বহুতকেইটা অন্ধবিশ্বাস আছে। হক্সু সাপ মানে বুজি পাইছেনে? যিটো বেণ্ডেড ক্ৰেট, এই সাপটোৰ আপোনালোক সকলোৱে দেখিছে, কাৰণ আমাৰ অসমত ইয়াৰ জনসংখ্যা বহুত বেছি। গতিকে
এই সাপটো নেদেখাৰ কোনো প্ৰশ্নই নাহে গতিকে এই সাপটোৰ ওপৰত বহুতকেইটা অন্ধবিশ্বাস আছে বিশেষকৈ হক্সু সাপৰ বহুতে বিশ্বাস কৰে দুখন মুখ থাকে বুলি বিশ্বাস কৰে আগফালে এখন পিছফালে এখন কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা কথা সাপৰ কোনো সাপৰে পৃথিৱীত কেতিয়াও দুখন মুখ থাকিবই নোৱাৰে এয়া সম্পূৰ্ণৰূপে মিছা কথা হক্সু সাপৰ কিন্তু নেগুৰডাল সাধাৰণতে দেখিবলৈ অকণ মোটা হৈ থাকে যাৰ প্ৰেক্ষাপটত দেখাত আমি চকামকাকৈ যদি দেখোঁ কেতিয়াবা পিছফালতে মুখখন যেন লাগিব কিন্তু দুখন মুখ থকা কথাটো সম্পূৰ্ণৰূপে মিছা কথা পৃথিৱীত কোনো সাপৰে কেতিয়াও দুখন মুখ থাকিবই নোৱাৰে প্ৰতিটো সাপৰ এখন মুখেই থাকে আনফাল নেগুৰ কোনোবা তেতিয়া হক্সু সাপৰ মই যেনেকৈ ক'লোঁ নেগুৰডাল দেখিবলৈ মূৰটোৰ গতে সাধাৰণতে হৈ পৰে মোটা হৈ থাকে যাৰ প্ৰেক্ষাপটত অকণমান দেখিবলৈ যেন হক্সু সাপটোৰ দুখন মুখ আছে তেনেকুৱা যেন লাগে দেখিবলৈ কিন্তু দুখন মুখ কেতিয়াও নাথাকে এতিয়া আৰু বেলেগ সাপৰ এতিয়া বহুতে যোগীসকলে আনি দেখুৱায় যে সাপৰ দুখন মুখ থকা সাপ বেলেগ সাপ বেলেগ প্ৰজাতিৰ সাপো দেখুৱায় কিন্তু সেয়াও সম্পূৰ্ণৰূপে অন্ধবিশ্বাস কোনো সাপৰে কেতিয়াও দুখন মুখ থাকিবই নোৱাৰে এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস গতিকে আৰু যোগীসকলৰ এতিয়া হক্সু সাপৰ ওপৰত বহুতকেইটা কথা আছে হক্সু সাপৰ ওপৰত ক'বলৈ গ'লে এতিয়া বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো তথাপি মই দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ বহুতে বিশ্বাস কৰে যে হক্সু সাপৰ ওপৰেৰে মানুহ পাৰ হৈ গ'লেহে হেনো হক্সু সাপ গৰ্ভৱতী হয় হক্সু সাপে পোৱালি জন্ম দিব পাৰে যদি মানুহ ওপৰেৰে পাৰ হৈ যায় নহ'লে নোৱাৰে এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস হক্সু সাপ সাধাৰণতে নিশাচৰ সাপবিলাক ৰাতি সম্পূৰ্ণৰূপে বেছিভাগ সক্ৰিয় হোৱা দেখা যায় গতিকে ৰাতি সাপ উলিওৱাটো ৰাতি ৰাস্তাত পৰি থকাটো এতিয়া হক্সু সাপ সাধাৰণতে খুব ধীৰ প্ৰকৃতিৰ অৰ্থাৎ লেহেমীয়া প্ৰকৃতিৰ গতিকে হক্সু সাপটো ৰাস্তাত পৰি থকাটো কোনো ডাঙৰ কথা হ'ব নোৱাৰে কিন্তু ডাঙৰ কথা সেয়াহে যি আমি হক্সু সাপটোক যদি গছকি দিওঁ তেতিয়াহে ডাঙৰ কথা হ'ব গতিকে সেইকাৰণে ৰাতি চলা ফিৰা কৰিলে টৰ্চ এটা লাইট লৈ ফুৰাটো উচিত টৰ্চৰ পোহৰতে খোজ কঢ়া উচিত গতিকে হক্সু সাপে যে মানুহে ওপৰেৰে পাৰ হৈ গ'লেহে গৰ্ভৱতী হ'ব পোৱালি জন্ম দিব এয়া সম্পূৰ্ণৰূপে মিছা কথা সাপৰ ওপৰেৰে মানুহ পাৰ হৈ যোৱা নোযোৱাৰ লগত কোনো সম্পৰ্ক নাই গৰ্ভৱতী হোৱাৰ লগত সাপ গতিকে এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস হক্সু সাপৰ এই ক্ষেত্ৰত এই কথাটো মই আপোনালোকৰ আগত অৱগত কৰিলোঁ লগতে বহুতে বিশ্বাস কৰে যে সাপে গাখীৰ খায় বুলি বহুতে বিশ্বাস কৰে কিন্তু আমি যদি অধ্যয়ন কৰোঁ তেন্তে গম পাম যে সাপৰ খাদ্য গাখীৰ কেতিয়াও নহয় সাপে গাখীৰ তেতিয়াহে সেৱন কৰে যেতিয়া তাৰ বাচি থকা ইচ্ছা হেৰাই যায় যে কিবা এটাতো খাব লাগিব আমি জীয়াই থাকিবলৈ যেনেকৈ এতিয়া আমি কোনোবা অতিবাহী গ'লে পাতখিলাকে আমাৰ যেনেকৈ সমল হিচাপে আমি থিয় কৰি পাৰ হৈ আহিবলৈ চেষ্টা কৰোঁ তেনেকৈ সাপৰ ক্ষেত্ৰতো এনেকুৱা হয় যে এতিয়া যোগীসকলৰ ওচৰত বহুত কষ্টত থাকে সাপবিলাক কিমানটো লেৰেলি শুকাই যায় বহুতেতো দেখিছেই গতিকে তেনে অৱস্থাত কি হয় যিকোনো বিষ দিলেও সি খাই দিব গতিকে আমি ভাবোঁ যে সাপৰ খুব ভাল খাদ্য গাখীৰ এতিয়া বহুতে শিৱলিংগত গাখীৰহে অৰ্পণ কৰে সাপে হেনো গাখীৰ খাব বুলি বহুতে বিশ্বাস কৰে কিন্তু সাপৰ খাদ্য গাখীৰ কেতিয়াও নহয়েই এয়া সম্পূৰ্ণৰূপে অমূলক কথা গতিকে এই ক্ষেত্ৰত আমি কথাবিলাক যদি আমি নিজেই অনুধাৱন কৰিব পাৰোঁ তেন্তে মই ভাবোঁ সকলোৰে উপকৃত হ'ব বুলি তাৰ সলনি যদি আমি অন্ধবিশ্বাসবোৰকে আমি সামৰি সুতৰি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ তেন্তে কিন্তু কাৰো বাবে একো লাভদায়ক হৈ নৰ'ব গতিকে সকলোৱে সময় থাকোঁতে সজাগ হৈ এই অন্ধবিশ্বাস কুসংস্কাৰবিলাকৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'বৰ উচিত সময় এটা উপনীত হৈছে গতিকে পিছত কিন্তু জোৰ পুৰি হাত পোৱাৰ পিছত আমি চিন্তা কৰি বিশেষ একো পৰিৱৰ্তন সাধন কৰিব নোৱাৰিম গতিকে সময় থাকোঁতে সকলো সজাগ হোৱাটো অত্যন্ত আৱশ্যকীয় এতিয়া বহুতে বিশ্বাস কৰে সাপৰ নেগুৰত হেনো বিষ থাকে বুলি এতিয়া মই সঁচা কথাটো ক'বলৈ গ'লে কি গম পাইছেনে এতিয়া বহুতে ক'লা মুচৰ সাপৰ নেগুৰতো বিষ থাকে বুলি বহুতে বিশ্বাস কৰে বা অন্যান্য সাপৰ নেগুৰতো বিষ থাকে বুলি বহুতে বিশ্বাস কৰে কিন্তু পৃথিৱীৰ কোনো সাপৰে নেগুৰত কেতিয়াও বিষ নাথাকে এয়া সম্পূৰ্ণৰূপে এক অন্ধবিশ্বাস সাপে নেজেৰে কোবোৱা আৰু এছাৰিৰে কোবোৱা সম্পূৰ্ণ একে একো ডিফাৰেঞ্চ নাই এতিয়া বহুতে বিশ্বাস কৰে যে সাপৰ হেনো নেগুৰতো বিষ থাকে বুলি কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা কথা সাপৰ নেগুৰত কেতিয়াও বিষ নাথাকে গতিকে আমি এই ক্ষেত্ৰত এইবিলাক কথা জনাও উচিত সাপ সংৰক্ষণৰ ক্ষেত্ৰত তেতিয়াহে আমি বৰঙণি যোগাব পাৰিম বুলি মই বিশ্বাস কৰোঁ সাপ আমাৰ বাবে কিমান প্ৰয়োজনীয় মই অলপ আগত ইতিমধ্যে উল্লেখ কৰিছোঁৱেই আৰু কিছুমান কথা আছে যিবিলাক ক্ষেত্ৰত সাপ জীয়াই থকাটো পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে সাপ আমি মৰাৰ আগতে 10 বাৰ ভাবিব লাগে কেতিয়াও আমি সদায় মনত ৰখা উচিত যে এই পৃথিৱীখনত সকলো জীৱৰে সমানভাৱে জীয়াই থকা অধিকাৰ আছে গতিকে আনৰ অধিকাৰক আমি নেওচা দি অকল আমি মানুহবিলাক জীয়াই থাকিম বুলি ভাবিলে কেতিয়াও সেয়া সময়োচিত পদক্ষেপ নহ'ব বুলি মই গভীৰভাৱে অনুভৱ কৰোঁ গতিকে সময় থাকোঁতে সকলো সজাগ হ'বৰ হ'ল সাপৰ নেগুৰত কেতিয়াও বিষ নাথাকে এইটো আলোচনা কৰিলোঁ দুমুখীয়া সাপ নাথাকে
গৰুৰ গাখীৰ খোৱাৰ ওপৰত বহুতে বিশ্বাস কৰে যে কেতিয়াবা গৰুজনীৰ ওচৰত সাপটো ঘূৰি ফুৰা দেখে বা কেতিয়াবা গৰুৰ নেগুৰতো সাপটো মেৰ খাই থৈ যোৱা দেখে বহুতে। কিন্তু আমি যদি বিজ্ঞানসন্মতভাৱে সেই কথাটো চাওঁ তেন্তে আমি জলপটকৈ ওলাই পৰে যে সাপ অত্যন্ত শীতল ৰক্তিৰ প্ৰাণী। শীতল ৰক্তি মানে বুজি পাইছে মই আশা কৰিছোঁ। সৰীসৃপ জাতীয় প্ৰাণীবিলাক সাধাৰণতে শীতল ৰক্তি অৰ্থাৎ তেজ সিহঁতৰ অত্যন্ত ঠাণ্ডা হয়। গতিকে সিহঁতি শৰীৰৰ উষ্ণতা বৃদ্ধিৰ বাবে অন্য প্ৰাণী আশ্ৰয় লোৱাটো একো অবিবেচক কথা নহয় বা নহ'বলগীয়া ঘটনাটো ঘটা নাই। সেয়া জাষ্ট সিহঁতে শৰীৰৰ উষ্ণতাৰ তাৰতম্য ঘটাবলৈহে বন্য প্ৰাণী আশ্ৰয় লৈছে বুলি আপুনি অনুভৱ কৰিব লাগিব। কেতিয়াও গাখীৰ খাবলৈ সাপে কেতিয়াও গৰুৰ ওচৰত মেৰ পাতি ৰখি নাথাকে। এয়াও সম্পূৰ্ণৰূপে অমূলক কথা। এতিয়া বহুতে বিশ্বাস কৰে কিবা সাপ নেউলৰ যেতিয়া যুদ্ধ হয় কিবা হেনো গুমনিত বোলে গা ঘঁহাই থৈ আহে, যাৰ প্ৰেক্ষাপটত বোলে নেউলটোৱে হেনো গুমনিত কিবা বুলি গুমনি বুলি কিবা এবিধত বোলে গা ঘঁহাই থৈ আহে কোনোবা এজোপা বিশেষ গছত। এতিয়া বহুতে তেনেকৈ বিশ্বাস কৰে, কিন্তু আমি যদি তাৰো বৈজ্ঞানিক সত্যতা চাওঁ তেন্তে দেখিম যে গুমনি বুলি বিশেষ বস্তু একো নাই। জাষ্ট নেউলটোৱে সাপৰ পৰা দৃষ্টিটো আঁতৰ কৰিবলৈহে কেতিয়াবা বাগি মাৰি সাধাৰণতে লুকাই যোৱা দেখা যায়। কিন্তু একো গুমনি বুলি ক'ৰবাত গা ঘঁহাই থৈ অহাৰ তথ্য আমাৰ হাতত আজিলৈকে পৰা নাই, বা যিটো কথা সম্পূৰ্ণৰূপে মিছাটোক মিছা বুলি কোৱাৰ সত্যতা থাকিব লাগে, তেতিয়াহে প্ৰকৃত সত্যবিলাক উন্মোচন হ'ব। তাকে নকৰি যদি আমি মিছাটোৰ লগতে লাগি থাকোঁ, অন্ধবিশ্বাসৰ কবলতে যদি পৰি থাকোঁ, তেন্তে কাৰো একো উপকাৰ নহ'ব। গতিকে আমি কৰা কামবিলাকে যাতে 10জনৰ উপকৃত হয়, আমি এই কথাষাৰ চিন্তা কৰি আমি চলিব লাগিব, তেতিয়াহে সকলোৰে উপকৃত হ'ব। এতিয়া এটা তথ্য মই আপোনালোকৰ আগত অৱগত কৰিবলৈ লৈছোঁ যে ৰজাপেটি সাপ মানে কিং কব্ৰা সাপ আৰু হক্সু সাপ, বহুতে গোৱালা সাপ বুলিও কয়, ইংলিছত যিটো বেণ্ডেড ক্ৰেট, এই দুবিধ সাপে অন্য সাপক ভক্ষণ কৰে। এতিয়া এই দুবিধ সাপ জীয়াই থকাটো কিমান বেছি প্ৰয়োজন বুজি পাইছেনে? এই সাপ থাকিলে অন্য সাপবিলাক কণ্ট্ৰলত থাকে। এতিয়া হক্সু সাপে বেলেগ সাপক খায়, ৰজাপেটি সাপেও বেলেগ সাপক খায়। গতিকে সেইকাৰণে হক্সু সাপক সেইকাৰণে হয়তো ৰজা বুলি কোৱা হয়, সাপৰ ৰজা বুলি কোৱা হয়। গতিকে এই দুবিধ সাপে অন্য সাপক ভক্ষণ কৰে। গতিকে এই তথ্যটো মই আপোনালোকৰ আগত মনত পৰাত মই উনুকিয়াই থ'লোঁ। গতিকে আমাৰ আৰু এটা কথা গুৰুত্বপূৰ্ণ অতিকে যে এই কথাষাৰ সকলোৱে জনাটো অত্যন্ত প্ৰয়োজন। আমাৰ অসমৰ, মই এতিয়া বিশেষকৈ অসমৰে আলোচনা কৰিবলৈ বিচাৰিছোঁ দেই, মানে অসমৰ বাহিৰত এতিয়া কথাটো হ'ব কি তাৰ সাপৰ প্ৰজাতিবিলাকো কিছু বেলেগ, আৰু আমাৰ ইয়াত যিহেতু বহিৰাজ্যৰ সাপবিলাক নাই বা আন দেশৰ সাধাৰণতে, যদিও বৰ্তমান 2-এটা সাপ আহি উপস্থিত হৈছে, যেনেকৈ অলপতে দেখিছোঁ ৰাছেল ভাইপাৰ আমাৰ অসমত ধৰা পৰিছে। এইটো 2-এটা অহাটো অস্বাভাৱিক কথা নহয়, কিন্তু মই প্ৰধানকৈ আমাৰ অসমৰ সাপবিলাকৰ ওপৰতে অধ্যয়নটো বেছিকৈ কৰিবলৈ বিচাৰিছোঁ। কাৰণ আমি অসমত থাকিম যেতিয়া পোনপ্ৰথমে আমি অসমৰ সাপবিলাকৰ আওভাও আমি বুজি পাব লাগিব, অসমৰ সাপবিলাকৰ কোনটোৰ কিমান বিষ থাকে আমি জানিব লাগিব, তেতিয়াহে আমি উচিতভাৱে পদক্ষেপ ল'ব পাৰিম, উচিতভাৱে ট্ৰিটমেণ্টটো আমি চলাব পাৰিম। গতিকে মই এই ক্ষেত্ৰত সকলোকে অনুৰোধ জনাইছোঁ যে সাপৰ ওপৰত আপোনালোকে কিছু পৰিমাণে হ'লেও অধ্যয়ন কৰক, তেতিয়া বহুত কথা আপুনি উন্মোচন কৰিব পাৰিব, যে দেখিব যে যিবিলাকত কথাত আমি সাধাৰণতে লাগি থাকোঁ সেইবিলাক মেক্সিমাম কথাই হৈছে অন্ধবিশ্বাস। গতিকে অন্ধবিশ্বাসক আমি নেওচা দিয়াৰ যুক্তি ক'ত আছে? অন্ধবিশ্বাসক আমি নেওচা দি বিজ্ঞানসন্মত এখন বিজ্ঞানমনস্ক সমাজৰ পৰিকাঠামো গঠন কৰাৰ পদক্ষেপ আমি লোৱাটো বৰ্তমান যুৱ প্ৰজন্মৰ অতিকে বেছিকৈ প্ৰয়োজন হৈ পৰিছে। গতিকে আমি যিবিলাক কথাত লাগিব লাগে সেইবিলাক কথাত লাগিব লাগে, নলাগিবলগীয়া কথা এটাত আমি লাগি থাকোঁ, পিছত কৰিব লগা কাম এটা কৰিবলৈও সময়ৰ নাটনি হোৱা দেখা যায়, যাৰ প্ৰেক্ষাপটত বহুতো কৰণীয় কাম থাকি যায়। এতিয়া বহুতে সাপে খুটিলে লগালগ বেজৰ ওচৰলৈ নিয়ে, কিন্তু বৰ্তমান প্ৰেক্ষাপটত মই ক'বলৈ বিচাৰিছোঁ যে বেজ নামৰ প্ৰাণীটোৰ দৰে বেয়া প্ৰাণী থকাৰ কাৰণেই অসমত বহুতো সৰ্পদংশনত আক্ৰান্ত। এতিয়া ভাৰতবৰ্ষত প্ৰতি বছৰে 50,000 লোক সৰ্পদংশনৰ চিকাৰ হয়, তাৰ মেক্সিমাম সংখ্যকে মৃত্যুমুখত পৰে একমাত্ৰ বেজৰ ওচৰলৈ লৈ যোৱাৰ বাবেই। সঠিক বেজে কেতিয়াও বিষাক্ত সাপৰ চিকিৎসা কৰিব নোৱাৰে, এয়া সম্পূৰ্ণৰূপে মই লিখি দিব পাৰিম বাওঁহাতে। বেজে সেইটো সাপৰহে চিকিৎসা কৰিব পাৰে, বা চিকিৎসা কৰি ইতিমধ্যে ৰোগীক কাৰোবাক সুফল পোৱা বুলি যে কয়, এই বেজে চিকিৎসা কৰিলে ভাল হৈ গ'ল, তাৰ অন্তৰালত কি কাহিনী আছে আপোনালোকে লুকাই থাকে, সেই কথাষাৰ গম পালে আচৰিত খাব। যোনটো অবিষাক্ত সাপ, সেই সাপটোৰ বিষটো কেনেকৈনো মিহলি হৈ যাব? সেই সাপটোকে বেজে মানুহজনৰ আত্মবিশ্বাস জন্মাই দিলে যে একো হোৱা নাই, মই ভাল কৰি দিলোঁ, কিন্তু দেখিব যে সেই সাপটো অবিষাক্ত সাপ হোৱাৰ কাৰণেহে বেজে আৰোগ্য কৰিব পাৰিছে। বিষাক্ত সাপৰ দংশনত কেতিয়াও চিকিৎসা কৰি আৰোগ্য কৰাটো সম্ভৱ নহয়েই। চিকিৎসা শাস্ত্ৰত থকা মতে কেৱল মাত্ৰ এণ্টিভেনমেহে, এণ্টিভেনম মানে বুজি পাইছেনে? সাপৰ বিষ আৰু ঘোঁৰাৰ তেজ দুয়োটা সংলগ্ন কৰি যি তৈয়াৰ কৰা হয়, যি ঔষধ, সেয়া হৈছে এণ্টিভেনম। এণ্টিভেনমেহে সাপৰ বিষ
নিৰাময়ৰ ক্ষেত্ৰত বিশেষ ভূমিকা আৰোপ কৰে। গতিকে আমি কেতিয়াবা যদি কোনোবা আপোনাৰ আপোন লোক বা চিনাকি লোক সৰ্পদংশনত আক্ৰান্ত হয় বা অচিনাকি লোক হ'লেও সদায় আমি এই ক্ষেত্ৰত সহায় কৰিব লাগে। সহায় কৰিব লাগে মানে মেইনলি গুৰুত্ব দিব লাগে যে এতিয়া আমাৰ প্ৰায়ভাগ চৰকাৰী চিকিৎসালয়তে এণ্টিভেনম উপলব্ধ হৈ পৰিছে। গতিকে আমি যিমান পাৰি সোনকালে চিকিৎসালয়ৰ কক্ষত তেওঁক উপস্থিত কৰোৱাটোৱে হৈছে আমাৰ বৰ্তমান প্ৰেক্ষাপটৰ অতিকে গুৰুত্বপূৰ্ণ কাম। গতিকে আমি গুৰুত্ব আৰোপ কৰিব লাগে আমি উচিতভাৱে ট্ৰিটমেণ্ট লৈ কেনেকৈ অতি সোনকালে আৰোগ্য হ'ম এণ্টিভেনম প্ৰয়োগ কৰি। তাৰ সলনি যদি আমি বেজৰ ওচৰলৈ লৈ যাওঁ প্ৰতিবাৰে, কিন্তু সেয়া আপুনি অন্ধবিশ্বাসৰ কবলত সোমাই গৈ আছে দিনক দিনে, সেয়াহে বুজাব। গতিকে আমি সময় থাকোঁতে সকলো সজাগ হ'বৰ হ'ল। এণ্টিভেনমহে যে কেৱল মাত্ৰ সাপৰ বিষ প্ৰতিৰোধৰ ক্ষেত্ৰত দিয়া প্ৰধান ঔষধ, সেয়া আমি সকলোৱে নিজৰ মাইণ্ডছেটত ভৰাই লোৱাটো অতি প্ৰয়োজনীয়। তাৰ সলনি যদি আমি বেজৰ ওচৰলৈকে নি থাকোঁ, ৰোগীজনৰ যেতিয়া মৃত্যু ঘটিব তেতিয়া আপুনি যিমান হামৰাও কাঢ়িও একো লাভ নহ'ব। গতিকে সময় থাকোঁতেই বুজি সকলোৱে কথাবিলাক নিজৰ জীৱনত বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলোৱা অব্যাহত ৰখাটো অতিকে প্ৰয়োজনীয় বুলি মই গভীৰভাৱে অনুধাৱন কৰোঁ। এতিয়া সৰ্পদংশনত মৃত্যু হোৱা এতিয়া বহুত লোকক বৰ্তমানেও এখন ভূৰত উটুৱাই দিয়া হয় আৰু বিশ্বাস কৰে যে হেনো কিবা সতী বেউলাৰ কিবা কাহিনীৰ জড়িত, যেনেকৈ বোলে সতী বেউলাৰ কোনোবা স্বামীক হেনো বোলে সাপে দংশন কৰাৰ পিছত তেনেকৈ উটুৱাই দিয়াৰ পিছত আকৌ নতুন ৰূপত জীৱিত হ'ব পাৰিলে। সেইবোৰ সম্পূৰ্ণ সাধু কথা আৰু বাস্তৱ জীৱন সম্পূৰ্ণৰূপে ইটো আনটোৰ বিপৰীত মেৰুত অৱস্থান কৰে। এতিয়া সাধু কথাৰ দিন নাই, এতিয়া বিজ্ঞান মনস্কতাৰ দিন। গতিকে আমি এবাৰ মৃত্যু ঘটা এজন ৰোগী তথা এজন মৃত্যু ঘটা লোকক আমি কেতিয়াবা জানো জীয়াই তুলিব পাৰিম? এয়া সম্পূৰ্ণৰূপে মিছা কথা। এবাৰ মৃত্যু ঘটাৰ পিছত কোনো জীৱিত প্ৰাণীকে কেতিয়াও আমি প্ৰাণটো ঘূৰাই আনিব নোৱাৰোঁ। এয়া সম্পূৰ্ণৰূপে মিছা কথা। বিজ্ঞানে বৰ্তমান গৱেষণা কৰি উদ্ভাৱন কৰিব পৰা নাই যে আমাৰ আত্মাটোক আমি কেনেকৈ আকৌ ৰিকল কৰিম, আজিলৈকেতো সেইটো পৰাগৈ নাই। গতিকে যিহেতু বিজ্ঞানে পৰা নাই, সেইটো কোনোবা উটুৱাই দিলে সেইটো আকৌ পুনৰ জন্ম পোৱাৰ কিবা যুক্তি আছেনে? ধুনীয়াকৈ মৃতদেহটো সৎকাৰ কৰি দিয়াই বেষ্ট। তাকে নকৰি আমি ভূৰত উটুৱাই দিওঁ। এইটো কি হয়গৈ? মানুহ এজন মৰিলে বোলে ভূৰত নদীত উটুৱাই দিলোঁ, এইটো কিবা লাভ হ'লনে? তাৰ সলনি যদি আমি ভালকৈ মানুহজনক অন্তিম সৎকাৰ কৰোঁ, সেয়েহে আমাৰ প্ৰকৃত মানৱীয় গুণ হ'ব। তাকে নকৰি যদি আমি ভূৰত উটুৱাই অন্ধবিশ্বাসৰ কবলত পুনৰ জন্ম পাব বুলি, পুনৰ জন্মটো কেতিয়াও পাবই নোৱাৰে। এইটো এবাৰ জীৱিত প্ৰাণী এটাৰ, আমাৰ মানুহৰ ক্ষেত্ৰতে নহয়, জীৱিত সকলোবিলাক প্ৰাণীৰ ক্ষেত্ৰত এবাৰ মৃত্যু ঘটাৰ পিছত কেতিয়াও তাক পুনৰ জন্ম দিব পৰাটো সম্ভৱপৰ নহয়। গতিকে আমি কথাবোৰ ভালদৰে অনুধাৱন কৰিবৰ হ'ল। তাকে নকৰি আমি এইবিলাক কিবা অন্ধবিশ্বাসত লাগি আমাৰ মনবিলাক কিবা এলান্ধুকলীয়া নীতি নিয়মেৰে মান্ধাত্তা যুগৰ সংস্কাৰেৰে আমাৰ মনবিলাক ভৰি পৰিছে, যাৰ প্ৰেক্ষাপটত অন্ধবিশ্বাস কুসংস্কাৰে গা কৰি উঠিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ অলপ দিন আগতে উদাহৰণ মৃত্যু ঘটা বিৰুবালা ৰাভাৰ আমি উদাহৰণ ল'ব পাৰোঁ। গোৱালপাৰাৰ একদম এখন ভিতৰৰ গাঁৱত জন্মগ্ৰহণ কৰি অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যিবিলাক কাম কৰি থৈ গ'ল তেখেতৰ জীৱনত, সেইবিলাক মানুহ আমাৰ আদৰ্শ হ'ব লাগে। তাকে নকৈ আমি বেজৰ শৰণাপন্ন হওঁ, কোনোবা জ্যোতিষীৰ শৰণাপন্ন হওঁ। এই বেজ আৰু জ্যোতিষী লিখা কি বুলি ক'ম, এইটো মই শব্দটো কৈ দিলে বেয়া পাব। গতিকে মানে এই দুটা বৃত্তিৰ পৰা সদায় আঁতৰি থকাটো শ্ৰেয়। ৰাশিফল, বেজ, জ্যোতিষী, এইবিলাক বিশ্বাস আপুনি যিমানে কৰিব আপুনি সিমানে অন্ধবিশ্বাসী হৈ গৈ থাকিব। বৰ্তমান আমাৰ জীৱনটো বিজ্ঞানৰ টুটাচলিলে জোখাযুগ, কিন্তু তাকে নকৰি আমি এলান্ধুকলীয়া মান্ধাত্তা যুগৰ সংস্কাৰেৰে আমাৰ মনবোৰ পৰিপূৰ্ণ কৰি তুলিছোঁ, যাৰ প্ৰেক্ষাপটত আমাৰ ইতিবাচক কৰ্মবিলাক আমাৰ সিমান সুচাৰুৰূপে পালন কৰিবলৈ আমি সক্ষম হোৱা নাই। যাৰ প্ৰেক্ষাপটত এতিয়াও আমাৰ অসমখন প্ৰথম 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই। মোৰ যদি কথাবিলাক মানি চলে, এতিয়া এইবিলাক দেখিব সাধাৰণ কথা, কিন্তু এই সাধাৰণ পদক্ষেপবিলাকেও আপোনাৰ জীৱনটো মহিয়ান কৰি তোলাৰ ক্ষেত্ৰত এই সাধাৰণ জীৱনৰ যি মানদণ্ড, এয়া বহুত বেছি পৰিমাণে সৰুগত কৰি তুলিব আপোনাৰ জীৱনটো জাকত জিলিকা কৰাৰ ক্ষেত্ৰত। গতিকে সময় থাকোঁতে সকলোবিলাক সজাগ হওক বুলি মই গভীৰ আশাৰে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰিছোঁ। গতিকে সকলোৰে কিবা এটা লাভ হওক, মোৰ সেইটোৱে আশা মুঠতে। এতিয়া কথাবিলাক মই এতিয়া পঢ়ি মই যিবিলাক কথা মই আহৰণ কৰিব পাৰিছোঁ এই 25 বছৰীয়া জীৱনটোত, সেই কথাবিলাক মই আপোনালোকৰ আগত প্ৰকট কৰিবলৈহে বিচাৰিছোঁ। জাষ্ট মই কোনো ডাঙৰ মানুহো নহয়, এজন সামান্য মানুহ হৈ ডাঙৰ কথা ক'বলৈ বিচাৰিছোঁ, এইটো মোৰ অপৰাধে হৈছে। তথাপিও মই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে সঁচা কথাবিলাক মানুহে জানক,
সঁচা কথাবিলাক নাজানিহি এতিয়া আমাৰ বিপদবিলাক কাষ চাপি আহিছে, যাৰ প্ৰেক্ষাপটত বহুতো অবিবেচক কাণ্ড হোৱা দেখা যায়। গতিকে মোৰ অতিশয় বেয়া লাগে, কিন্তু বেয়া লাগিলেনো হ'ব কি, এবাৰ পাৰ হৈ যোৱা ঘটনাটো মই পুনৰাই কেতিয়াও ৰিকল কৰিবতো নোৱাৰোঁ। গতিকে সময় থাকোঁতে আমি সময়ৰ কামবিলাক সুচাৰুৰূপে পালন কৰিম বুলি আমি অংগীকাৰবদ্ধ হ'ব লাগে। তেতিয়াহে আমাৰ অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকিব বুলি মই গভীৰ বিশ্বাসী। এতিয়া বহুতে বিশ্বাস কৰে সাপৰ মূৰত কিবা মণি থাকে বুলি, কিন্তু সেয়া সম্পূৰ্ণ অন্ধবিশ্বাস। মই এতিয়া অধ্যয়ন কৰি গম পোৱা মতে কোনো সাপৰ কেতিয়াও একো মণি নাথাকে। এতিয়া বহুতে মণি কালেক্ট কৰিবলৈ যোৱা দেখা যায় সাপৰ বাস কৰা ঠাইবিলাকলৈ সাধাৰণতে, কিন্তু মই এতিয়া অধ্যয়ন কৰি গম পাইছোঁ সাপৰ মূৰত তেনে কোনো নাগমণি বুলি বস্তু একো নাথাকে। এয়া সম্পূৰ্ণ অন্ধবিশ্বাস। কেতিয়াবা ডাৱৰীয়া বতৰত সাপ এটা এনেকৈ ফেনা তুলি থকা অৱস্থাত জিলমিল দেখাটো স্বাভাৱিক কথা, সেইটোকে বহুতে ভাবে সেয়া সাপৰ মণি নেকি, কিন্তু সাপৰ মণি বুলি একো থকা মই যুক্তি বৰ্তমানলৈকে মই অধ্যয়ন কৰি গম পোৱা নাই। গতিকে এই সম্পৰ্কতো মই তথ্য জনাবলৈ বিচাৰিছোঁ যে সাপৰ মণিৰ সন্ধানত আপোনালোকে ঘূৰি নুফুৰিব। তাৰ সলনি সাপটো বোলে এইখিনিত আছে, আপুনি আঁতৰি থাকিলেতো হ'ল। আপোনাকতো সাপটোৱে খেদিয়াই মাৰিবলৈ আহি কেতিয়াও উদ্যত হৈ নাযায়। আপুনি সাপটোক গছকি দিয়াৰ কাৰণেহে আপোনাক দংশন কৰে। আমি যদি তাকে নকৰি সাপটো আমাৰ কাষেদিও যদি পাৰ হৈ যায়, সাপে কেতিয়াও মানুহক আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আমি সাপক জোকাই থাকোঁ, সাপটো দেখিলে মাৰিবলৈ যাওঁ। আমাক যদি কোনোবাই এতিয়া আমাকে যদি বোলে মাৰিবলৈ যদি বিচাৰে, আমি জানো প্ৰতিৰক্ষা কৰিবলৈ চেষ্টা নকৰিম? পৃথিৱীৰ সকলো প্ৰাণীয়ে কৰিব। এই সাপৰ ক্ষেত্ৰতোনো কথাটো কিয় বেলেগ হ'ব? সাপেও যদি ভাবে যে মোক এই হত্যা কৰিবলৈ আহিছে, মোক এটেক কৰিছে, তেতিয়াতো সাপৰো কাৰণ বিষ থাকে। 80% সাপ অবিষাক্ত। মই সেই কথাটো পুনৰাই কৈছোঁ। মই ক'বলৈ বিচাৰিছোঁ যে যদি আপুনি কোনো এটা প্ৰাণীক একো নকৰাকৈ আপুনি যদি মাৰিবলৈ যায়, গছকি হত্যা কৰিবলৈ যায়, তেন্তেতো সেই ইটো প্ৰাণীয়েও আপোনাক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাটো একেবাৰে স্বাভাৱিক কথা। আমি তাকে নুবুজি আমি কৰোঁ কি, সাপে আমাক খেদি আহিছে কিবা কথা, এইবিলাক কথাত লাগি থাকোঁ, যাৰ প্ৰেক্ষাপটত কাৰো একো লাভ নহয়। এতিয়া না সাপবিলাক ভালদৰে জীয়াই থাকিব পাৰিছে, না মানুহে সাপৰ ওপৰত থকা অন্ধবিশ্বাসবিলাক দূৰ কৰিব পাৰিছে। কোনো এটা কাম কৰিব পৰা নাই। কিবা এটাতো কৰিব লাগিব। না আমি ইপাৰলৈ যাব লাগিব, না আমি ইপাৰত থাকিব লাগিব। তাকে নকৰি যদি আমি দুই নাও দুই ভৰি লিখীয়া হৈ থাকে, ইখন নাৱত ভৰি দিম নে সিখন নাৱত ভৰি দিম, তেনেকুৱা যদি চাৰ্কুলটো হৈ থাকে, কাৰোতো একো লাভ নহ'ব। আমি কৰিব লাগে কামবিলাক যোনবিলাক কৰ্মৰ যোগেদি আমাৰ লাভ হয়, আমি সেইবিলাক কাম কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে। তাকে নকৰি আমি কিবা অব্যস্ত কামবিলাকত লাগি থাকোঁ, যাৰ প্ৰেক্ষাপটত আমাৰ সৎ কৰ্মবিলাক কৰিবলৈ আমাৰ অৱকাশেই নাইকিয়া হৈ যায়, যাৰ প্ৰেক্ষাপটত পিছত আমি পৰিতাপ কৰোঁ। কিন্তু সময় যোৱাৰ পিছত পৰিতাপ কৰি যিমান থাকি একো লাভ নাই। গতিকে সময় থাকোঁতেই সজাগ হোৱাটোৱে বেষ্ট। গতিকে কথাবোৰ সকলোৱে বুজি পাবৰ হ'ল। এতিয়া ঘৰ পৰিষ্কাৰৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব। যদি সাপৰ দংশনৰ পৰা আপোনালোক মুক্ত হৈ থাকিবলৈ মন বা সাপৰ পৰা সাধাৰণতে আঁতৰি থাকিবলৈ মন, ঘৰ দুৱাৰবিলাক সাধাৰণতে পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু ফুলৰ টাববিলাক সাধাৰণতে ৰাখে যে একেবাৰে গাতে লগাই থোৱাতকৈ কিছু পৰিমাণে ডিষ্টেঞ্চ ৰাখিহে থোৱাটো উচিত। তেতিয়া সাপে সেইবিলাকত আশ্ৰয় লৈ থাকিবলৈ নাপায়, যাৰ প্ৰেক্ষাপটত আপোনাৰ চৌহদলৈ অহা সাপৰ সংখ্যা সদায় কমি থাকিব। আৰু এন্দুৰ, নিগনি, ডালহলীয়া, চিকা ইত্যাদিবিলাক কেতিয়াও ঘৰত সংখ্যা বাঢ়ি যাবলৈ দিব নালাগে। অৰ্থাৎ সিহঁতবিলাকক হয় হত্যা কৰিব লাগে, নহয় পিঞ্জৰাত আবদ্ধ কৰিব পাৰে, নহ'লে মেকুৰী এজনী পুহিব পাৰে। তেনেদৰে মুঠতে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে প্ৰিভেনশ্যনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। তেতিয়াহে সাপৰ পৰা আপুনি আঁতৰি থাকিবলৈ সক্ষম হ'ব। কেতিয়াবাতো অহাটো স্বাভাৱিক কথা। আহিলেওতো এতিয়া যদি আপুনি কোনবিলাক অবিষাক্ত সাপ জানে, সেইবিলাক সাপ ভিতৰত সোমোৱা দেখিলেও এতিয়া মোৰ এনেকুৱা হৈছে, এতিয়া আমাৰ ঘৰত কিমান সাপবিলাক মাজে মাজে ওলায়ে থাকে। এতিয়া যোনটো সাপ বিষাক্ত বুলি জানো, সেই সাপটোৰ পৰা অলপ আঁতৰি দিওঁ বা যাবলৈ সুবিধা কৰি দিওঁ। যোনটো সাপ অবিষাক্ত বুলি জানো, সেইটো সাপ ক'ত থাক আৰু তই ক'ব লগা একো নাই, মোৰো প্ৰব্লেম নাই, তোৰো প্ৰব্লেম নাই। তেনেকুৱা এটা মাইণ্ডছেট আমাৰ গঢ়ি উঠিছে। গতিকে মই ভাবোঁ আমাৰ ঘৰখনে এতিয়া যিহেতু সাপ আৰু মানুহৰ সহাৱস্থান সহ্য কৰিবলৈ সক্ষম হৈছোঁ, এতিয়া আপোনালোকেও পাৰিব। এতিয়া মুঠতে মই ভাবিছোঁ যে দুইটাক, সাপো জীয়াই থাকক, মানুহো জীয়াই থাকক, কিন্তু সাপেও ধুনীয়াকৈ জীয়াই থাকক, মানুহেও ধুনীয়াকৈ জীয়াই থাকক। মোৰ আইডিঅ'লজি হ'ল সেইটো। গতিকে কি ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ বুজি পাইছে। আৰু বহুত ডিষ্টেঞ্চত মেলিবলৈ কথাবিলাক আলোচনা কৰিবলৈ বিচৰা নাই। ভিডিঅ'টো গোটেইবোৰ কথা যদি খৰচি মাৰি আলোচনা কৰিবলৈ বিচাৰোঁ, তেন্তে বহুত দীঘল ভিডিঅ' হ'বগৈ। গতিকে আপোনালোকে চাই ব'ৰ হৈ যাব আৰু। গতিকে আজি মই ভিডিঅ'টোত আশা কৰা মতেই এনেকুৱা তথ্যহে ইনক্লুড কৰিছোঁ যে যিবিলাক তথ্য প্ৰকৃততে সাপৰ ওপৰত থকা প্ৰকৃত অন্ধবিশ্বাস, যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰি সাপৰ প্ৰতি আমাৰ ইতিবাচক মনোভাৱ পোষণ কৰাৰ শেষ সময়ত আহি যি আমি উপনীত হৈছোঁহি,
সেই সময়ত যদি আমি মাৰ বান্ধি থিয় নিদিওঁ তেন্তে কিন্তু আমাৰ এটা ভয়ানক ভৱিষ্যত হ'বলৈ গৈ আছে, যি ভৱিষ্যতে আমাক কেতিয়াও ক্ষমা নকৰিব। গতিকে সময় থাকোঁতে আমি সজাগ হৈ এইবিলাক অপকৰ্মৰ পৰা হাত সাৰি থাকি এখন বিজ্ঞানমনস্ক সমাজৰ পৰিকাঠামো গঠন কৰাৰ প্ৰতি আমি আগ্ৰহী হোৱাৰ সেই সময় এটা উপনীত হৈছে। গতিকে আমি সকলোৱে এই প্ৰচেষ্টা অব্যাহত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া বহুতে বিশ্বাস কৰে সাপে হেনো বোলে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰিব পাৰে, যাৰ ফলত বেয়া গেছবিলাক হেনো সাপে শোষণ কৰি ভাল গেছ, এতিয়া গছে যেনেকৈ অক্সিজেন ছাপ্লাই কৰে তেনেদৰে হেনো ভাল গেছ ছাপ্লাই কৰে বুলি বহুতে বিশ্বাস কৰে, বেয়া সেই ৰশ্মিবিলাক শোষণ কৰি। কিন্তু এয়া সম্পূৰ্ণ অন্ধবিশ্বাস। সাপেৰ মই এতিয়া অধ্যয়ন কৰি গম পোৱা মতে তেনে কোনো সাপৰ একো দৈবিক শক্তি নাই, যি শক্তিয়ে অলাগতিয়াল শক্তিবিলাক নিজে সঞ্চয় কৰি ভাল গেছবিলাক নিৰ্গত কৰিব পৰা তেনে কোনো ব্যৱস্থা মই আজিলৈকে কোনো কিতাপত তথা যিমানবিলাক তথ্যত মই খুচৰি চাইছোঁ ক'তো পোৱা নাই। এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। কিন্তু এয়া অন্ধবিশ্বাস হ'লেও ইয়াৰ পজিটিভ দিশ, মই সেইকাৰণে এইটো অন্ধবিশ্বাস থাকিলেও ইমান আপত্তি নাই যে সাপে আমাৰ উপকাৰ কৰিছে বুলি অন্ততঃ ভাবিব পৰা অৱকাশ যি জন্মাইছে, সেই বিশ্বাসে মই ভাবিছোঁ সাপৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত বহুতো পৰিমাণে বৰঙণি যোগাইছে। গতিকে এইটো অন্ধবিশ্বাস থাকক, কিন্তু বাকীবিলাক অন্ধবিশ্বাস এতিয়া মই যিমানখিনি ক'লোঁ, এই অন্ধবিশ্বাসবিলাকৰ কবলৰ পৰা আমি হাত সাৰি থাকিবলৈ অতিকে বেছি প্ৰয়োজন হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো, পৃথিৱীত প্ৰতিটো প্ৰাণীৰে সমভাৱে জীয়াই থকা অধিকাৰ আছে। গতিকে সাপৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়। গতিকে আমি এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে যে আমাৰ সৈতে কেনেদৰে আমি সাপ আৰু মানুহৰ সহাৱস্থান কৰিব পাৰোঁ, সেই সম্পৰ্কে আমি কথাবিলাক যদি জানো, তেতিয়া একো সাপৰ ক্ষেত্ৰতো একো অপকাৰ নহ'ব, মানুহৰ ক্ষেত্ৰতো একো অপকাৰ নহ'ব। কাৰণ সাপে দংশন কৰিলেও কি হ'বনো, বিষাক্ত সাপে যেনিবা কৰিলে আপুনি যদি সময়মতে সাপক ট্ৰিটমেণ্ট কৰাবলৈ এণ্টিভেনম দিবলৈ চৰকাৰী চিকিৎসালয়বিলাকত বা নাৰ্ছিং হোমতে হওক য'ত আছে আৰু এণ্টিভেনম আপুনি তালৈ লৈ যায়, সময়ত যদি গৈ পাই একো দিগদাৰে নাই, ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব, ধুনীয়াকৈ লোকজন আৰোগ্য হৈ যাব। এইটো চিম্পুল কথা। কিন্তু তাকে নকৰি আমি বেজৰ ওচৰলৈ নিওঁ কাৰণে মানুহজনৰো জীৱন ৰক্ষা নহয়, সাপৰ প্ৰতিও মানুহৰ বিদ্বেষ জন্মে। গতিকে কাৰোতো একো উপকৃত হোৱা মই দেখি পোৱা নাই। গতিকে আমি কথাবিলাক যদি আমি নিজে সজাগ হওঁ, তেন্তে কোনো শক্তিয়ে আমাক কেতিয়া বাধা দি ৰাখিব নোৱাৰে অন্ধবিশ্বাস, এলান্ধুকলীয়া অন্ধবিশ্বাস, কুসংস্কাৰবিলাক দূৰ কৰাৰ ক্ষেত্ৰত। গতিকে আমি সময় থাকোঁতে সকলো সজাগ হৈ নিজৰ জীৱনটো মহীয়ান কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাটো মই ভাবোঁ বৰ্তমান যুগৰ অতিকে গুৰুত্বপূৰ্ণ কাম। গতিকে কথাবিলাক সকলোৱে বুজি বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৰিৱেশ ৰক্ষাত অন্য প্ৰাণীৰ দৰে সাপৰ সন্তুলন বৰ্তাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সাপৰ অত্যন্ত বেছি অৱদান আছে। আমাৰ কৃষক বন্ধুসকলে উচিতভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰি আমাক যে অন্নমুঠি যোগান ধৰি আছে, মই এতিয়া ধুনীয়াকৈ ইমান দীঘল লেকচাৰ দি আছোঁ, মইতো ভাতকেইটা খাইছোঁ কাৰণেতো মই লেকচাৰ দিব পাৰিছোঁ। গতিকে মোৰ প্ৰথম নমস্য ব্যক্তি হ'ব লাগে কৃষকসকল। এতিয়া কৃষকসকলক আমি কেনেকৈ উৎসাহী কৰিব পাৰিম? এতিয়া কৃষকসকলক আটাইতকৈ বেছি কিন্তু উপকাৰ কৰা প্ৰাণীৰ ভিতৰত সাপেই প্ৰধান। সাপে কেনেকৈ কৃষক ৰাইজক উপকৃত কৰিছে সেয়াটো আপোনালোকে জানে, মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে সাপে এন্দুৰ, নিগনি, ডালহলীয়া, চিকা ইত্যাদিৰ দৰে অপকাৰী প্ৰাণীবিলাকৰ সংখ্যা কমাই ৰখাত সাপে অত্যন্ত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া বহুতে মেকুৰী চেকুৰীয়ে ধৰা দেখা যায়, কিন্তু মেকুৰীয়েতো গাঁতত সোমাইতো এটেক কৰিব নোৱাৰে এন্দুৰ বা নিগনিটোক। কিন্তু সাপে মাটিৰ ভিতৰলৈ সোমাই গৈ, মানে গাঁতত সোমাই গৈ চিকাৰ কৰিব পাৰে, যাৰ প্ৰেক্ষাপটত পুলিয়ে পোখাই উঘালি পেলাবলৈ সক্ষম হয়, যিটো মেকুৰী বা আন চিকাৰী চৰাইবিলাকৰ পক্ষে সম্ভৱপৰ নহয়। গতিকে আমি সাপ কিয় জীয়াই থাকিব লাগে, পৰিৱেশ ৰক্ষাত সাপৰ কিয় ইমান বেছি অৱদান আছে, আমি সেইবিলাক কথা আমি যেতিয়া বাস্তৱ জীৱনত আমি কথাবিলাক বুজি উঠিম, তেতিয়াহে সাপৰ আৰু মানুহৰ সন্তুলন বৰ্তাই ৰখাত উপকৃত হ'ব। গতিকে কৃষক ৰাইজক যেনেকৈ সাপে উপকৃত কৰিছে, আন কোনোৱে উপকৃত কৰিব পৰা নাই। গতিকে আমি কৃষক ৰাইজেতো আমাক জীয়াই ৰাখিছে, আমি অন্নমুঠি খাই আপোনালোকৰ আগত লেকচাৰ দিছোঁ, অন্নমুঠি আমি যোগাৰ নোপোৱা হ'লে জানো এনেকৈ কথা ক'ব পাৰিলোহেঁতেন? কেতিয়াও নোৱাৰোঁ। গতিকে আমি কেতিয়াও অহংকাৰত মত্ত হ'ব নালাগে। কৃষক ৰাইজক আমি শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে যে কৃষকসকলেহে আমাৰ দেশৰ প্ৰকৃত ধৰণী। আমি সেই কথাটো সদায় মনত ৰাখি চলিব লাগে। লাল বাহাদুৰ শাস্ত্ৰীয়ে এটা সংজ্ঞা আছিলে, জয় জোৱান জয় কিষাণ। এইটো আমি মনত ৰাখি চলা উচিত। গতিকে মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো আজি আলোচনা কৰিলোঁ যে কোনবিলাক অন্ধবিশ্বাস জড়িত হৈ আছে সাপৰ সৈতে, আমাৰ মানুহৰ সৈতে লগত। গতিকে আজি যিবিলাক মোৰ মনত খুদুৱাই থকা অন্ধবিশ্বাসকেইটা ইয়াত আপোনালোকৰ আগত অৱগত কৰিলোঁ। আৰু যদি আছে, আপোনালোকে যদি কিবা অনুভৱ কৰা মোক প্ৰশ্ন সুধিব পাৰে। মোৰ ইউটিউবত কমেণ্ট কৰিলেও মই ৰিপ্লাই কৰিম, ফেচবুকত কমেণ্ট কৰিলেও মই ৰিপ্লাই কৰিম। কিবা যদি আপোনাৰ মনত প্ৰশ্ন আছে মোক সুধিব পাৰে। মইতো বহুত কথা নাজানো বাৰু,
এতিয়া দুটামান কথা শিকিছোঁ আৰু অধ্যয়ন কৰি এতিয়া সেই কথাকেইটাকে আপোনালোকৰ আগত মই অকপতে স্বীকাৰ কৰিলোঁ। কিবা দুই এক ভুলো ওলাব পাৰে, সেই ভুলবিলাক আপোনাৰ সন্তান বুলি ভাবিয়ে মোক দাদা বুলি ভাবি, আপোনাৰ দাদা বুলি ভাবি, আপোনাৰ সন্তান বুলি ভাবি, আপোনাৰ ভাইটি বুলি ভাবি শুধৰাই দিব বুলি মই গভীৰ আশাবাদী। আৰু যদি কিবা কথা এড কৰিব লগা আছে বুলি আপোনালোকে অনুভৱ কৰে, তেন্তে মোক তাকো দেখাই দিব বুলি মই আশাবাদী। গতিকে সকলোৰে জীৱনবিলাক ভাল হওক। ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ, ইতিমধ্যে প্ৰায় আধা ঘণ্টা হ'বৰে হ'ল। গতিকে আধা ঘণ্টা হওক, সম্পূৰ্ণ আমি ভিডিঅ'টো বন্ধ কৰি দিম। গতিকে সকলোৰে জীৱনটো মংগলময় হওক, মই তাৰে কামনাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।